নমস্কাৰ, মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বনাম আটাৰ এটা অতি সোৱাদ লগা বৰফি, যিটো আপোনালোকে চেনি নোখোৱাবোৰেও খাব পাৰিব। তেতিয়াহ'লে আহকচোন ভিডিঅ'টোৰ মাজলৈ। আটাৰ বৰফিটো বনাবলৈ এয়া মই গেছত কেৰাহী এখন দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম এয়া 2 চামুচ ঘি। এয়া মই অন্নপূৰ্ণ ঘি ব্যৱহাৰ কৰিছোঁ। ঘিখিনি ভালদৰে গৰমাই ল'ম। এয়া ঘিখিনি ভালদৰে গৰম হৈছে। ইয়াতে দি দিম মই এবাটি আটা। মই ল' ফ্লেমত আটাখিনি ভালদৰে ভাজি ল'ম। গেছৰ ফ্লেমটো ল' কৰি ৰখাব। এইদৰে ল' ফ্লেমত ভাজি ল'ব লাগিব। আপোনালোকে মোৰ ভিডিঅ' চাই ভাল পালে প্লিজ লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। ফেমিলিৰ লগত শ্বেয়াৰ কৰিব। মই আগতেও আপোনালোকক আটাৰ বৰফি দি দিছোঁ। আজি অলপ বেলেগ ধৰণে বনাম। ইয়াতে দি দিম মই এয়া এচামুচ নাৰিকলৰ গুড়ি। আটাখিনি মই অলপ কালাৰটো চেঞ্জ কৰি ল'ম। অলপ ডাঠ কৰি ভালদৰে ভাজি ল'ম। ল' ফ্লেমতে ভাজিম। এচামুচ আপোনালোকে এইদৰে নাৰিকলৰ গুড়ি দি দিব, খুব ভাল লাগে। এয়া মই আটাখিনি ভালদৰে ভাজি ল'লোঁ। এয়া ল' ফ্লেমত ভাজি ল'লোঁ। অলপ কালাৰটো চেঞ্জ কৰি লৈছোঁ। এইদৰে আপোনালোকে আটাখিনি ল' ফ্লেমত ভালদৰে ভাজি ল'ব। এতিয়া মই এইখিনি নমাই দিম। এইখিনি মই নমাই ল'লোঁ। এতিয়া মই একেখন কেৰাহীতে এয়া গাখীৰ দিছোঁ। গাখীৰ মই 1 লিটাৰ ল'ম। মিঠাইটো গাখীৰ বেছি দি মই বনাম। এয়া গাখীৰখিনি মই ভালদৰে উতলাই লৈ ল'ম। এয়া গাখীৰ উতলিছে। এইদৰে মই গাখীৰখিনি লৰাই থাকিম। ইয়াতে মই দি দিম চিনামন পাউডাৰ আধা চামুচ দি দিছোঁ। ইলাইচি গুড়ি আধা চামুচ দি দিছোঁ। এতিয়া মই ইয়াতে দি দিম ফ্ৰেছ মলাই। এয়া মই বাতিটোৰে এবাতিৰ অলপ কম হ'ব। এয়া গাখীৰখিনি মোৰ উতলি উতলি এয়া ডাঠ হৈ আধা হৈছে। এয়া দেখিছেনে? এইদৰে আধা হৈ আহিছে। এতিয়া মই ইয়াতে দি দিম এয়া এবাটি গুড়। আপোনালোকৰ সোৱাদ অনুযায়ী দিব। এতিয়া মই গুড়খিনি ভালদৰে ইয়াতে মিক্স কৰি ল'ম। গাখীৰখিনি ভালদৰে গুড়ৰ লগত মিক্স কৰি ল'লোঁ। এয়া উতলা গাখীৰত যেতিয়া আমি গুড় দিম, তেতিয়া এইদৰে গাখীৰখিনি অলপ ফটাৰ দৰে হ'ব। ফটাৰ দৰে হওঁতে আপোনালোকে গেছটো ল' কৰি দিব। প্ৰতিটো ষ্টেপ মই কৈ গৈছোঁ, আপোনালোকে ভালদৰে চাই যাব। ল' কৰি দি ভাজি থৈ দিয়া আটাখিনি আৰু নাৰিকলৰ গুড়িখিনি এইখিনি ভালদৰে ইয়াতে মিক্স কৰি যাব। ভালদৰে মিক্স কৰিব। এয়া দেখিছেনে? কেৰাহীখনে এইদৰে এৰি দিব। এতিয়া এইখিনি ৰেডি হৈ গ'ল বৰফি বনাবলৈ। এতিয়া গেছ মই অফ কৰি দি দিম। এইদৰে কেৰাহী এৰি দিলে আপোনালোকে গেছটো অফ কৰি দিব। আপোনালোকে চেনি দিলে তেতিয়াহ'লে
চেম প্ৰচেছতে হ'ব। চেনি দিব, চেনি দি এচামুচ আপোনালোকে দৈ দি দিব। চেনিখিনি ভালদৰে গাখীৰৰ লগত গলাই এচামুচ দৈ দি দিব, তেতিয়াও হৈ যাব। এতিয়া মই এইখিনি নমাই লওঁ। এয়া মই নমাই ল'লোঁ ষ্টীলৰ থাল এখনত। এইদৰে মই মিলাই যাম। এইখিনি মই ভালদৰে মিলাই লোৱা হৈ গ'ল। এইদৰে মিলাই ল'ব। এতিয়া মই ইয়াৰে ওপৰত ড্ৰাই ফ্ৰুটছ দি দিম। আপোনালোকৰ ওচৰত যি থাকে ড্ৰাই ফ্ৰুটছ সেয়াই দিব পাৰিব। এইদৰে দি মই এইদৰে হেঁচি হেঁচি দিম অলপ ভিতৰলৈ সোমাই যোৱাকৈ। এয়া মোৰ ভালদৰে মিলাই লোৱা হৈ গ'ল। এতিয়া মই 10 মিনিট সময়ৰ পাছত এতিয়া মই এইদৰে ছাইডকেইটা অলপ কাটি ল'ম। এইদৰে পিচ পিচকৈ মই কাটি যাম। এয়া মই কাটি ল'লোঁ। আপোনালোকক এয়া পিচ ওচৰৰ পৰা দেখাই দিছোঁ। ইমান ধুনীয়া হৈছে দেখিছেনে? এইদৰে আপোনালোকে ট্ৰাই কৰিব, খুব ভাল পাব। আপোনালোকে বনাই খাই কেনে পায় মোক কমেণ্টত জনাব। ধন্যবাদ আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।